নমস্কাৰ এনইটিভিৰ বিশেষ অনুষ্ঠান অকথ্যলৈ আপোনালোকক স্বাগতম অকথ্য এনে এটা অনুষ্ঠান যিটো অনুষ্ঠানৰ সপ্তাহটোৰ এক গুৰুত্বপূৰ্ণ বিষয় আমি বিতংভাৱে আলোচনা কৰোঁ কিন্তু আজি আমি সপ্তাহটোৰ নহয় পাৰ হৈ যোৱা সপ্তাহটোৰ নহয় অনাগত সপ্তাহটোৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ কাইলৈ ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠৰ জন্মদিবস এই জন্মদিবসৰ প্ৰাক মুহূৰ্তত এনইটিভিৰ এই বিশেষ অনুষ্ঠান অকথ্যত আমি প্ৰস্তুত কৰি উলিয়াইছোঁ এক বিশেষ অনুষ্ঠান য'ত আমি চেষ্টা কৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ বৈচিত্ৰ্যময় জীৱনৰ এশটা অজানা কাহিনীৰ ওপৰত আমাৰ এক বিশেষ প্ৰতিবেদন আমি আজি অনুষ্ঠানত দেখুৱাবলৈ চেষ্টা কৰিম ভূপেন হাজৰিকাৰ জীৱনৰ এশটা অজানা কাহিনী ভূপেন হাজৰিকাৰ দৰে বৈচিত্ৰ্যময় মানুহৰ জীৱনৰ ওপৰত এশটা কাহিনী নিৰ্বাচন কৰি উলিওৱাটো অতি সাধাৰণ কথা নহয় ইয়াৰে আমি অজানা কাহিনী বুলি কৈছোঁ যদিও ইয়াৰে বহু কাহিনী হয়তো ভূপেন হাজৰিকাই গুণমুগ্ধই জানে বহুতে হয়তো এই কাহিনী নাজানে বহুতে হয়তো আধা জানে বহুতো কথা হয়তো লিখিত বহুতো কথা হয়তো কাৰোবাৰ মুখত শুনা কথা যি কি নহওক আমি আৰম্ভ কৰিব লাগিছোঁ এনইটিভিৰ অকথ্যত বিশেষ অনুষ্ঠান ভূপেন হাজৰিকাৰ জীৱনৰ এশটা অজানা কাহিনী মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম ডক্টৰ হাজৰিকাৰ জন্মদিবসৰ প্ৰাক মুহূৰ্তত আমি যি এশটা কাহিনী অজানা কাহিনী বুলি নিৰ্বাচন কৰিব ওলাইছোঁ সেই এশটা অজানা কাহিনী নিৰ্বাচন কৰোঁতে আমাৰ যথেষ্ট কষ্ট হৈছিল আৰু এই ক্ষেত্ৰত আমাক বিশেষভাৱে সহায় কৰিছিল এজন ব্যক্তিয়ে ভূপেন হাজৰিকাৰ তেখেত অন্যতম অনুৰাগী আমাৰ মাজত ষ্টুডিঅ'ত আছে তেখেত মোৰ অতি ভাল বন্ধু বিদ্যুৎ কুমাৰ ভূঞা আপোনাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ দৰ্শকসকলে জ্ঞাত তথ্যে নিশ্চয় দৰ্শকে জানিব বিচাৰিব এই এশটা কাহিনী এই এশটা অজানা কাহিনী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কি কি বিষয়বস্তুত আমি গুৰুত্ব দি পেলাই এই তথ্য সংগ্ৰহ কৰিছিলোঁ দৰ্শকসকলে ভাল পাওঁ প্ৰথমে মই কাইলৈ ভূপেন্দাৰ জন্মদিন উপলক্ষে তেওঁলৈ মোৰ প্ৰণিপাত জনাইছোঁ তেওঁলৈ যদিও তেওঁ আজি আমাৰ মাজত নাই তথাপিও তেওঁলৈ এই ৮৭ বছৰীয়া জন্মদিনৰ শুভকামনা জনাইছোঁ তেওঁ ভালে থাকক য'তে আছে আপুনি প্ৰথমে ঠিকেই কৈছে যে ইমান বৈচিত্ৰ্যময় এটা জীৱনৰ এশটা কাহিনী উলিওৱাটো সম্ভৱ নহয় গতিকে সেই যোৱা কেইদিনত আমি যি ধৰণে ৰিচাৰ্চ কৰিছিলোঁ আপুনি আৰু মই তাত যথেষ্ট কষ্টৰ মুখামুখি হৈছিলোঁ তথাপিও ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে আমি তেখেতৰ যিখন নিজে নিলিখিলেও অনুলিখিত যিখন আত্মজীৱনী ওলাইছিলে সেইখনক অকণমান ভিত্তি কৰিছোঁ তাৰ বাহিৰেও মই অন্ততঃ 1983 চনৰ পৰা তেওঁক যি লগ পাইছিলোঁ সেই লগ পাওঁতে কিছুমান মুহূৰ্তত তেওঁ কিছুমান নিজৰ কথা কৈছিলে সেইবোৰ মই টুকি ৰাখিছিলোঁ ডায়েৰীত তাৰ বাহিৰেও কিছুমান বিভিন্ন অনুৰাগী লগ পাওঁ মোতকৈ বেছি সময় লগ পোৱা বেছি বয়সস্থ লোকক লগ পাওঁ তেওঁলোকক কিছুমান খুব ইণ্টাৰেষ্টিং কথা কৈছিলে সেই গোটেইবিলাক জাৰি জোকাৰি চাই আমি এটা চেষ্টা কৰিব খুজিছোঁ যাতে মানুহে অন্ততঃ এই এশটা কাহিনীৰ ভিতৰত কিছু অন্ততঃ যদি নজনা খবৰ আজি পায় তেতিয়াহ'লে নিশ্চয় এনইটিভিৰ বা আপোনালোকৰ এই প্ৰচেষ্টা সাৰ্থক হ'ব আৰু ময়ো নিশ্চয় ধন্য মানিম নিশ্চয় আমি আশা কৰিছোঁ যে দৰ্শকে এতিয়া আমাৰ কথা শুনিবলৈ বেছি বিচৰা নাই কিন্তু দৰ্শকে জানিব বিচাৰিছে আমি কিনো প্ৰস্তুত কৰি ওলাইছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ এশটা অজানা কাহিনী আমি আৰম্ভ কৰিব ওলাইছোঁ এই অনুষ্ঠানৰ আৰম্ভণিতে আমি প্ৰথমেই দেখুৱাব ওলাইছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত প্ৰস্তুত কৰা এশটা অজানা কাহিনীৰ ভিতৰে প্ৰথম 25টা অজানা কাহিনী